2013 আৰু 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলোবোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন দিছিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি অত্যন্ত সুখৰ খবৰ। এটা কথা ভাল লাগিছে যে আমাৰ যিখন বহু প্ৰত্যাশিত প্ৰাদেশিকৰণৰ সংশোধনী বিধেয়ক, এই বিধেয়কখন আজি কেবিনেটত অনুমোদন হৈছে। কিছু সময় আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক লাইভ কিংবা প্ৰেছ কনফাৰেন্স যোগে মানে গোটেই অসমৰ জনসাধাৰণক জনাইছে। এইখিনিতে মই আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল লগতে পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগতে শিক্ষামন্ত্ৰী মহোদয় ডক্টৰ ৰণোজ পেগু, আপোনালোক লগতে অসম চৰকাৰৰ যি কেবিনেট মন্ত্ৰী আছে বা অসম চৰকাৰখনৰ সকলোকে আমি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এইকাৰণে যে বিধেয়কখন যে সংশোধনৰ কাৰণে যে সংশোধনী যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱটো যে আপোনালোকে অনুমোদন কৰিলে আৰু আমাৰ যিখিনি দীৰ্ঘদিনীয়া যি দাবী, এই প্ৰাদেশিকৰণ আইনখন, পদ প্ৰাধিকৰণ আইনখন সংশোধন কৰি আমাক প্ৰাদেশিকৰণৰ আওতাত লৈ প্ৰাদেশিকৰণ কৰিব লাগে। আমাৰ শিক্ষকসকল, এই কৰ্মচাৰীসকলে 20 বছৰ 30 বছৰ বিনা বেতনে পেটত গামোচা বান্ধি শিক্ষাদান কৰি আছে আৰু নিজৰ পৰিয়াল বা নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটোক অন্ধকাৰত থৈ আমি দেশৰ বা ৰাজ্যৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ভৰাৰ যি সেৱা বা যিটো সাধনা, এই সাধনাত ব্ৰতী হৈ মমৰ দৰে এই গলি গলি শেষ হৈ যাব খোজা শিক্ষকসকলক শেহতীয়াকৈ হ'লেও ন্যায় প্ৰদান কৰিব খোজা যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোৰ কাৰণে চৰকাৰখনক, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। সমান্তৰালভাৱে কিন্তু এটা কথা, আমি এই ফেচবুক লাইভটোৰ যোগে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে চৰকাৰখনক আমি সবিনয়ে আহ্বান জনাব বিচাৰিছোঁ যে শিক্ষানুষ্ঠানখিনি যেনেদৰে যিকোনো এখন চৰকাৰী কাগজ-পত্ৰক মানে মান্যতা দি প্ৰাদেশিকৰণৰ আওতাত ল'ব বিচাৰিছে, ঠিক তেনেদৰে এই শিক্ষানুষ্ঠানসমূহত শিক্ষকতা কৰি থকা যিসকল শিক্ষক আৰু কৰ্মচাৰী আছে, এওঁলোকক যাতে আকৌ এই আইনখনৰ ভিতৰত কিছুমান অনমনীয় ধাৰা উপধাৰা সন্নিৱিষ্ট কৰি যাতে শিক্ষকসকলক আকৌ বঞ্চিত বা আধাখিনিক শিক্ষক বা আধাখিনিক টিউটৰ সাজি আধাখিনিক বঞ্চিত কৰা এনেকুৱা যাতে কোনো ধৰণৰ নিয়ম নীতি সন্নিৱিষ্ট নকৰে, একেবাৰে অনমনীয় মানে নমনীয়ভাৱে কোনো সিদ্ধান্তবিলাক, এই যিবিলাক মানে ধাৰা উপধাৰা আছে, এইবিলাক একদম শিথিল কৰি যাতে আটাইখিনি শিক্ষক কৰ্মচাৰীয়ে ইউডাইছত থকা বা কৰ্মৰত হৈ থকা আটাইখিনি শিক্ষক আৰু কৰ্মচাৰীক প্ৰাদেশিকৰণ কৰাৰ কাৰণে আহ্বান জনাম যে এই যে 2021 চনত প্ৰাদেশিকৰণ কৰোঁতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা কিংবা তেখেতৰ নেতৃত্বাধীন চৰকাৰখনে যি শিক্ষকসকলক টিউটৰ এটা শব্দ দি এটা বেলেগ ধৰণে শ্ৰেণী বিভাজন কৰি ৰাখিছে, এই টিউটৰ শব্দটো উঠাই দিব লাগে, এইবাৰ সংশোধনীত আনিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই সংশোধনীৰ মাধ্যমেদিয়ে যাতে শিক্ষকসকলে 2 বছৰ 3 বছৰ 4 বছৰ যি পায় শিক্ষক হিচাপে দৰমহা পায় আৰু সমকামৰ যাতে সম দৰমহাটো পায়, এইটোৰ ওপৰত গুৰুত্ব ৰাখিব। নিমিত্ত মাত্ৰ শিক্ষানুষ্ঠান আছে আমাৰ 2319খন শিক্ষানুষ্ঠান আছিল, তাৰ ভিতৰৰ পৰা বহুত শিক্ষানুষ্ঠান ইতিমধ্যে তেওঁলোকৰ ইউডাইচবিলাক ক্ল'জ কৰি দিয়া হৈছে চৰকাৰীভাৱে। গতিকে এই ক্ষেত্ৰত কিন্তু এটা আহ্বান জনাম যে যিসকল শিক্ষানুষ্ঠানৰ ইউডাইচবিলাক ইতিমধ্যে ক্ল'জ কৰি দিয়া হ'ল, তেওঁলোকৰ স্কুলসমূহ বন্ধ কৰি দিয়া হ'ল, সেই শিক্ষকসকল এতিয়া ক'ত যাব, ক'ত থাকিব? গতিকে সেই শিক্ষকসকলকো যাতে এটা এককালীন সাহায্যৰ ব্যৱস্থা কৰে। যিসকল শিক্ষক কৰ্মচাৰী ইতিমধ্যে বিনা বেতনে ৰিটায়াৰ হ'ল, অৱসৰ হ'ল বা বিনা বেতনে তেওঁলোকে হয়তো চিকিৎসাৰ বাবদ মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তেওঁলোকৰ এই পৰিয়ালবোৰক যাতে অতি কমেও 10 লাখ টকাৰ এটা এককালীন সাহায্যৰ ব্যৱস্থা কৰে এই বিধানসভাৰ অধিৱেশনতে। তাৰ কাৰণে আমি আহ্বান জনালোঁ শিক্ষকসকলৰ মানে যাতে এই দুৰৱস্থাটোৰ কথা লক্ষ্য ৰাখি আইন কানুনৰ ভিতৰত থাকিয়ে যাতে নিয়ম নীতিবিলাক মানে নমনীয় কৰি শিথিল কৰি গোটেই শিক্ষক আৰু শিক্ষানুষ্ঠানখিনিক আওতাত লৈ প্ৰাদেশিকৰণ কৰে, তাৰ কাৰণে আহ্বান জনালোঁ। আৰু কৰ্মৰত হৈ থকা 2021, 2013 আৰু 2001 চনত
যিসকল শিক্ষক কৰ্মচাৰী পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হৈছিল আৰু তেওঁলোকে এতিয়াও মানে কৰ্মৰত হৈ আছে, তেওঁলোকৰ যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক যদি বৰ্তমান সংশোধনীৰ মাধ্যমত যদি তেওঁলোক আওতাত সোমায়, তেতিয়া তেওঁলোকক এই সংশোধনীৰ মাধ্যমেৰে পাৰিশ্ৰমিক কৰিব লাগে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় আৰু তেখেতসকলৰ নেতৃত্বাধীন চৰকাৰখনক আমি সদৌ অসম অপাঠিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।